টাইম আলোচনীৰ 2025 বৰ্ষৰ শ্ৰেষ্ঠ মহিলা সন্মান পোৱাৰ পিছত গুৱাহাটীত উপস্থিত প্ৰকৃতিবিদ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰকৃতিবিদগৰাকীক পুষ্প আদৰণি জনাই শুভাকাংক্ষীসকলে হাৰগিলাৰ সুৰক্ষা আৰু সংৰক্ষণৰ লগতে প্ৰকৃতি সুৰক্ষাৰ বাবে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক টাইম আলোচনীয়ে আগবঢ়াইছিল এক সন্মান জনপ্ৰিয় আলোচনীখনৰ 2025 বৰ্ষৰ শ্ৰেষ্ঠ মহিলা শিতানত একমাত্ৰ ভাৰতীয় মহিলা হিচাপে স্থান লাভ কৰিছে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে বহুত ভাল লাগিছে কি বুলি কম আৰু ভাষাই নাই এতিয়া ইউএছৰ পৰা আহি পাইছো একদম পুৰা প্ৰায় 24 ঘণ্টাতকৈ বেছি ট্ৰেভেল কৰি বহুত ভাগৰুৱা লাগিছে কিন্তু বহুত ভাল লাগিছে বাইদেউসকলক লগ পাই বহুত ভাল লাগিছে আৰু মই ভাবো যে এই সন্মানে আমাৰ ৰাজ্যখনলৈ আৰু আমাৰ দেশৰ কাৰণে কিবা এটা আমি কৰিব পাৰিছো হেতুৱে ভাল লাগিছে আৰু ইয়াৰ কৃতিত্ব আমাৰ সকলো বাইদেউ সকলো ৰাইজ অসমবাসীৰ ৰাইজ আমাৰ হাৰগিলা আৰ্মি বাইদেউসকল আমাৰ টিম সকলো আপোনালোক মিডিয়া সকলোৱে ইমান হাৰগিলাৰ আমাৰ কামটো প্ৰচাৰ কৰিছে আৰু সকলোৱে ইমান অৰিহণা যোগাইছে মই গতিকে এইটো আমাৰ সকলোৱে মিলি কৰা সন্মান হয় বা সকলোৱে মিলি আনা এইটো সন্মান এইটো টাইম উইমেন অফ দ্য ইয়েৰ 2025 মানে 2025 চনৰ এইটো আৰু বিশ্বৰ 13 গৰাকী মহিলাক এইটো সন্মান দিছে আৰু বহুত এটা বৰ্ণিল অনুষ্ঠান আছিলে আপোনাৰ তাত হলিউডৰ এক্ট্ৰেছো আছিলে নিকল কিডমেন আৰু বাস্কেটবল প্লেয়াৰ অলিম্পিক জয়ী তেনেকুৱা মানে বিশ্বৰ আগশাৰী মহিলাসকলক মই ভাবিবই নোৱাৰো মইতো নাভাবো যে মই অলপ হ'লেও মানে তেওঁলোকৰ সমান কিবা কৰিব পাৰিছো কিন্তু বহুত ভাল লাগিছে কাৰণ এইটো গোটেই ৱৰ্ল্ডৰ ভিতৰত তেওঁলোকে চালি জাৰি চাই পেলাই এই সন্মানটো লিষ্টখন বনাই পেলাই দিছে গতিকে মই কি বুলি ক'ম আৰু সকলো ৰাইজৰ আশীৰ্বাদৰ কাৰণে সম্ভৱ হৈছে